वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 23 আঘোণ বুধবাৰ, 1432 ভাস্কৰাব্দ, ইংৰাজী 10 ডিচেম্বৰ 2025 চন, ভাৰতীয় আজি 19 আঘোণ আৰু মোং 18 জমা চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:02:19 আৰু সূৰ্যাস্ত সন্ধ্যা 4:25:57 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, দিনৰ 1:47:06 আজিৰ নক্ষত্ৰ হ'ল মঘা, ৰাতি 2:46:36 পৰ্যন্ত, আৰু আজিৰ যোগ হ'ল বৈধতী যোগ দোষ। দিনৰ 12:46:12 কৰণ হ'ল বনিষ্কৰণ। বৈধতী যুগ। বৈধতী যুগত জন্মজাতক অত্যন্ত অধৈৰ্যৱান, উৎসাহী, ক্ষুধায়ু, আৰু তেওঁ লোকৰ ভাল কৰিলেও সদায় অপ্ৰিয় হৈয়ে থাকে। গতিকে এই যুগ আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শুক্ৰ একেলগে যুতি হৈ বহি আছে বৃশ্চিক ৰাশিত। বৃহস্পতি আছে আজি বক্ৰী হৈ মিথুন ৰাশিত। শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, মংগল আছে আজি ধনুক ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 2:46:36 যোৱাত নৰগণ, বিংশোত্তৰী শুক্ৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ নাই। দিনৰ 1:47:06 যোৱাত একপাত, যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ, তীৰ্থমিত যোগ মাত্ৰ। ৰাতি 2:46:36 যোৱাত যাত্ৰা বাধ্যম, উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি পশ্চিমত, আৰু দিনৰ 1:47:06 যোৱাত বায়ুকোণত। খাদ্যত আজি নিম তিতা, আৰু দিনৰ 1:47:06 যোৱাত তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:37:12 পৰা 8:56:50 আৰু কাল ৰাত্ৰি নিশা 2:37:12 পৰা 4:17:34 পৰ্যন্ত আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই সময়খিনি আপোনালোকে বৰ্জন কৰক। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:48 পৰা 7:30 আৰু 1:08 পৰা 3:15 এই মহেন্দ্ৰ যুগ। আৰু অমৃত যুগ হ'ল ৰাতিপুৱা 6:48 7:30 পৰা 8:18 10:19 পৰা 12:26 আৰু ৰাতি 5:34 পৰা 6:27 7:18 পৰা 3:26 পৰ্যন্ত এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন। শিৱসা সত্ৰ ৰামাকান্ত গোস্বামী তিৰুভাৱ তিথি। শ্বহীদ দিৱস। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বিদ্যাহানি, বৃষ বুদ্ধিহানি, পথভ্ৰষ্ট, মিথুন আঘাত প্ৰাপ্তি, কৰ্কট ধৰ্ম কৰ্মত ক্ষতি, সিংহ ঋণ আদায়, কন্যা জুই পানী ভয়, তুলা ব্যয় বৃদ্ধি, বৃশ্চিক উদ্যোগত লাভ, ধনু ভূ সম্পত্তি লাভ, মকৰ অত্যাধিক ব্যয়, কুম্ভ গৃহ অশান্তি, মীন দ্ৰব্যাদি লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।